ৰাইজসকল আজি বৰ ধুনীয়া বস্তু এটা আনিছো। এইটো ধুনীয়া বস্তু চিনি পাইছে না নাই? এইটো আমাৰ ইয়াত মানে মিছা মাছ বুলি কয়, কিন্তু আচলতে এইটো মিছা মাছ নহয়। এইটো সাউথ ইণ্ডিয়াৰ পৰা সাউথ ইণ্ডিয়াৰ মাছ হয়। এইটো মাছটোৰ নাম আচলতে বানামী মাছ বুলি কয়। এইটো আজি বজাৰত পাই লৈ আহিলো সাউথ ইণ্ডিয়াৰ মাছ, আধা কেজি লৈ আহিলো। আৰু এই মাছটো বনোৱাৰ তৰিকাটো অলপ বেলেগ ধৰণৰ। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ একদম শেষলৈকে চাই থাকক। আজি এই যিটো বানামী মাছটো কেনেকৈ বনোৱাৰ তৰিকা মজাকে দেখাই আছো আপোনালোকক। আৰু এই মাছটো যদি একবাৰ খালে নহয় জীৱনত পাহৰিব নোৱাৰিব। খাওঁ খাওঁ লাগি থাকিব, খাওঁ খাওঁ। এই মাছটো প্ৰথমে এতিয়া বাচিব লাগিব খুব ধুনীয়াকৈ। এই মাছটো বনোৱাৰ তৰিকা কিন্তু বহুত বেলেগ দেই। ৰাইজসকল মিছা মাছ বৰ্তমান বাছি থকা হৈছে। মিছা মাছ বাছাৰ পদ্ধতিটো আপোনালোকক অকণমান দেখাই দিছোঁ। এইটো চাওক, বাকলিটো গুচাই দিব লাগিব। বাকলি চকিলে নহয়। এইটো বাকলিটো গুচাই দিলে, মাথাটো পেলাই দিলে, এইটো পিককে ওলাই গ'ল। সেইটো ষ্টাইল পটাপট মানে। কি সুন্দৰ মাছ আইয়া ওলাই আছে, দেখিছে ৰাইজসকল? আজি খানা গৰম দেই। আৰু ইয়াৰ বনোৱা তৰিকাটো স্কিপ নকৰাকৈ চাওক ভিডিঅ'টো শেষলৈকে। মজা লাগিব আজি। অলৰেডি বাছি ৰেডি হৈ গ'ল ৰাইজসকল। এয়া চাওক মাংসত ইয়াত না হাৰ্ডি আছে না কাঁইট আছে, অকল মাংসই ৰাইজসকল। এয়া চাওক কি সুন্দৰ। এতিয়া বনাব লাগে আৰু দেই ৰাইজসকল। এতিয়া কৰিব লাগিব বইল। এইটো বইল বুলি নকয়, শুকান কেৰাহীত দি দিয়া হৈছে এনেদৰে। অলপ এনেকৈ গৰমাব লাগিব শুকান কেৰাহীতে। ইয়াৰ পৰা অলপ পানী ওলাব, এনেকৈ ধুনীয়াকৈ লৰাব লাগিব পানী নিদিয়াকৈ। ইয়াৰ বনোৱা তৰিকাটো বহুতেই বেলেগ ধৰণৰ ৰাইজসকল। ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক শেষলৈকে। ইয়াতে দি দিছে অকণমান নিমখ, তাৰপিছত দিছে অকণমান হালধি। বাছ লাহে 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 অলপ পানী ওলাব আৰম্ভ কৰিছে। দেখা পাইছে নহয়? পানী ওলাব আৰম্ভ কৰিছে। এইয়া এই পানীখিনি পেলাই দিব লাগিব। হালধিও দিয়া হৈছে, নিমখো দিয়া হৈছে। দি এনেদৰে পানীটো ওলোৱাৰ পিছত পানীখিনি পেলাই দিব লাগিব। বাছ বনোৱাৰ তৰিকা ৰাইজসকল সঁচাকৈ বেলেগ ধৰণৰ। বা বহুত পানী ওলাই গ'ল দেই। এতিয়া তাৰ পৰা নমাব লাগিব। গোল হৈ গ'ল দেই, কি সুন্দৰ। এতিয়া ধুনীয়াকৈ নমাব লাগিব। শুকানে শুকানে দিওঁতে কিমানখিনি পানী ওলাই গ'ল ৰাইজসকল। এতিয়া এই পানীখিনি পেলাই দিব লাগিব। কেৰাহীত তেল দি ৰেডি। এতিয়া প্ৰথমে ফ্ৰাই কৰি ল'ব লাগিব। মজা। এতিয়া ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব। গোন্ধ কিন্তু মজা আহিছে দেই। খাই এনে মজা লাগিব নহয় ৰাইজসকল। চাই থাকক ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব, কেনেকৈ বনাই থকা হৈছে। ফ্ৰাইটো অলৰেডি হৈ গ'ল। এতিয়া নমাব লাগিব আকৌ। বাছ কিয়া মজা মজা। আধা কেজি বানামী মাছ বাছি কৰি এই ফ্ৰাই কৰোঁ মানে এইকেইটা হৈ আছেগৈ। এপোৱাও নহয়, কমি গ'লগৈ। কিন্তু ইয়াৰ টেষ্ট একবাৰ খালে পাহৰি নাযাব। তাৰপিছতে এতিয়া দি দিব লাগিব পিঁয়াজ। পিঁয়াজো সৰহকৈ দি দিয়া হৈছে। পিঁয়াজটো সিজিলে এতিয়া দি দিব লাগিব আদা আৰু নহৰু। মিক্সিত মাৰি ধুনীয়াকৈ থৈ দিছিলে, আদা আৰু নহৰু দি দিয়া হৈছে। মছলাখিনি একদম ধুনীয়াকৈ সিজি গ'ল। এতিয়া দিব লাগিব বিলাহী। ৰাইজসকল চাই থাকক ভিডিঅ'টো শেষলৈকে দেই, স্ক্ৰিপ্ট নকৰিব। অলপ বেলেগ পদ্ধতিত বনাই থকা হৈছে এই মাছটো। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব এতিয়াও কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ লওক। ৱাও কি সুন্দৰ গোন্ধ আহিছে নহয়, নাকত লাগি গৈছে আৰু দেই। এতিয়া বিলাহীখিনি সিজিবৰ কাৰণে লাগিব অলপমান সময়।
ৰ'ব ৰ'ব ইয়াতে দি দিব লাগিব মছলাখিনি দি দিছে অকণমান জিৰা তাৰপিছত দিব লাগিব জলকীয়া তাৰপিছত অকণমান দিব লাগিব হালধি বেছি নহয় অলপমান আগতে যিহেতু দি থৈছে তাৰপিছত অকণমান নিমখ বাছ হৈ যাব এতিয়া ধুনীয়াকৈ মিক্স কৰি অলপ সময় ভাজিব লাগিব বিলাহী সিজিলে এতিয়া দিব লাগিব অকণমান পানী বাছ বিলাহী সিজি একে গুৰি হৈ গ'ল মাছখিনি দিবৰ সময় হৈ গ'ল আইসকল এতিয়া একেবাৰে শেষত দিব লাগিব বানামী মাছখিনি বাছ মজা এতিয়া ধুনীয়াকৈ মিক্স কৰি দিব লাগিব আজি খাবা আৰু দেই চেলেকি মাৰিব লাগিব আজি মজা হৈছে ৰাইজসকল একেবাৰে শেষত বঙালী মেমেধু আছে বঙালী মেমেধু অকণমান ওপৰত ছটিয়াই দিব চেণ্টৰ কাৰণে সুন্দৰ এতিয়া নমাব লাগে আৰু খাব লাগে কি সুন্দৰ হৈছে দেই ৰাইজসকল বনাই অলৰেডি ৰেডি হৈ গ'ল কি সুন্দৰ লাগিছে কালাৰটো খাই নে মজা লাগিব নহয় ৰাইজসকল ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব দেই নাকত লাগি গৈছে দেই খাওঁ লাগি এয়া কি বনাই আছো মানে কুচিয়া মাংস অকল ৰাইজসকল বানামী মাছেই নহয় এয়া কুচিয়াও বনাই আছে আৰু সেইফালে ব্ৰইলাৰ চিকেন এইফালে কুচিয়া তাৰমানে আজি ৰাতি খাদ্য মানে কেইবাটাওচোন দে বনা মজাকে বনা আৰু সেই কুচিয়া মাংস একদম পিঁয়াজ হালধি নহৰু মা মছলা সকলো দি দেই বাছ বনা একদম মজাকে বনা কুচিয়া মাংস মোৰ প্ৰিয় দে সুন্দৰ আৰু ৰাইজসকলে এইফালে ব্ৰইলাৰ চিকেন মানে কুচিয়া নোখোৱাই ব্ৰইলাৰ খাব ব্ৰইলাৰ নোখোৱাই মাছ খাব